মই যেতিয়া হাইস্কুলত নাম লগাওঁ হাইস্কুলত নাম লগোৱাৰ সময়ত মই প্ৰথম কবিতা লিখিলোঁ এটা গল্প লিখিলোঁ আৰু এখন সৰু নাটিকা লিখিলোঁ মই যেতিয়া ক্লাছ 7ত হাইস্কুলত নাম লগাওঁ ঢেকিয়াল হাইস্কুলত নাম লগাওঁ সেই সময়ত তাৰ মই প্ৰথম বিভাগত পাছ কৰিছিলোঁ গতিকে মোক বহুতে ভাবিছিল যে মই বৰ চোকা ল'ৰা কিন্তু মই বৰ চোকা ল'ৰা বুলি নিজকে ভবা নাছিলোঁ কাৰণ মই যিমান চোকা হ'ব লাগে সিমান চোকা বুলি পেলাই মই নিজকে আগতো ভবা নাই এতিয়াও নাভাবোঁ আগলৈও নাভাবোঁ কিন্তু মোক প্ৰথমতে তাৰ সেই সময়ৰ যিজন সম্পাদক আছিলে তেওঁ 3টা বস্তু লিখিবলৈ দিলে যে তুমি এটা মই ক্লাছ 7ত গৈ নাম লগাইছোঁ হাইস্কুল দেউতাৰ যিখন স্কুল আছিল সেই স্কুলখনৰ পৰা গৈ তাত নাম লগাইছোঁ আৰু তেওঁ মোক ক'লে যে তুমি আমাক এটা গল্পও লিখি দিব লাগিব এটা কবিতাও লিখি দিব লাগিব আৰু তুমি এখন নাটিকা পাৰা নেকি চাবা গতিকে মোক তিনিওটা দায়িত্ব দিলে মই আটাইকেইটা পালন কৰিবৰ কাৰণে যত্ন কৰিলোঁ আৰু তাৰ ফলত মোৰ স্কুলখনৰ বাকী ল'ৰা ছোৱালী আৰু শিক্ষকসকলৰ লগতো মোৰ এটা সম্পৰ্ক গঢ় লৈ উঠিল শিক্ষকসকলৰ লগতো আছিলেই ল'ৰা ছোৱালীবিলাকৰ লগতো এটা সম্পৰ্ক গঢ় লৈ উঠিল আৰু সকলোৱে ভাবিলে যে ই এজন লেখক সেইটো মোৰ কাৰণে একাতে গৌৰৱৰ কথা আৰু আনহাতে মই ভাবোঁ এতিয়াও ভাবোঁ মই যে সেইটো এক প্ৰকাৰ গৌৰৱ কৰাৰ কথাটো হ'ল এটা লজ্জিত কথা এটা কাৰণ সেই সময়ত মই মাত্ৰ কলম হাতত লৈছোঁ গতিকে তাত গৌৰৱ কৰিবলগীয়া একো নাই এতিয়া বৰং ভাবিলে লাজ কৰিবলগীয়া হৈ আছে কিন্তু চন্দ্ৰপ্ৰসাদ শইকীয়াই ইতিমধ্যে গোটেই কথাটো গম পাই পেলাই মোক মোৰ তালৈ আকৌ এটা ল'ৰা পঠিয়াই দিলে মই যিটো হেৰিয়াত আছোঁ তেওঁ দিয়া হেৰিয়াত ক'ল যে এতিয়াই আপোনাক ছাৰে মাতিছে তেওঁ ক'লে যে আপুনি ক'তো জইন কৰিব নোৱাৰে আপুনি অসম বাতৰিত জইন কৰিব অসম বাতৰি আপোনাৰ দায়িত্ব লৈছে অসম বাতৰিত জইন কৰিব আপোনাক মই ক'লৈকো যাবলৈ নিদিব নোৱাৰোঁ গতিকে মই দোধোৰ মোধৰত পৰিলোঁ মই কৈছোঁ যে নহয় মইতো ঘৰলৈ যাবই লাগিব কৈছে আপুনি ঘৰলৈ যাওক মোৰ আপত্তি নাই কিন্তু অন্যত ক'তো জইন কৰিব নোৱাৰিব তেওঁ গহীন হৈ গৈ ক'লে তুমিতো 2 কুল হেৰুৱালা কাৰণ তুমি এইখন এখন চৰকাৰী সাহায্যপ্ৰাপ্ত হাইস্কুল এইখন চৰকাৰৰ নিৰ্দেশ মতে চলে তুমি চৰকাৰী নীতি ভংগ কৰিছা গতিকে তুমি চৰকাৰী নীতি ভংগ কৰাৰ কাৰণে তোমাৰ চাকৰি ইয়াত নাথাকিব আৰু একেটা কাৰণতে তুমি ফাঁকি দিয়াৰ কাৰণে তোমাৰ চাকৰি তাতো নাথাকিব শ্বিলঙতো নাথাকিব তুমি কি কৰা সিদ্ধান্ত কৰা মইতো একেবাৰে সাংঘাতিক হেৰিয়াত পৰি গ'লোঁ মই তেতিয়াৰ পৰা লগে লগে হেৰিয়ালৈ চিঠি এখন লিখিলোঁ মই বোলো হ'ব ছাৰ মই 10 মিনিটৰ ভিতৰত আপোনাক উত্তৰ দিম মই এইবুলি কৈ মই এখন চিঠি লিখিলোঁ এই পাব্লিচিটি ডিপাৰ্টমেণ্টৰ হেৰিয়ালৈ হেডলৈ মই লিখিলোঁ যে মই আহি ঘৰত দেখিছোঁ যে ঘৰত অৱস্থা খুব বেয়া গতিকে মই সোনকালে যাব পাৰিম বুলি আশা কৰা নাই গতিকে মোৰ এইখন চিঠিকে আপোনালোকে যেন মোৰ পদত্যাগ পত্ৰ হিচাপে ব্যৱহাৰ কৰে গ্ৰহণ কৰে এই বুলি কৈ মই তাৰ আৰু এটা কপি কৰি সেইটো মই দত্ত ছাৰৰ হাতত দিলোঁ দত্ত ছাৰ তেতিয়া ক'লে এতিয়াহে তোমাৰ জ্ঞান হ'ল যোৱা ক্লাছলৈ যোৱা এনেকৈ ৰৈ গ'লোঁ মোৰ নহ'লে মই পাব্লিচিটিৰ কিবা ডাঙৰ অফিচাৰ হৈ পেলাই আজি ৰিটায়াৰ কৰিলোঁহেঁতেন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সেই সময়খিনি আপোনালোকে এতিয়াও মনৰ মাজত খুব সুন্দৰকৈ উজ্জ্বল হৈছিল একেবাৰে উজ্জ্বল হৈ আছে এতিয়াও প্ৰত্যেকজন শিক্ষকে আমাৰ লগত এটা বন্ধুত্বপূৰ্ণ ভাৱ আছিলে আমি একেলগে আছিলোঁ আটাইকেইজন 2টা ৰুমত এটাত হেড থাকে আৰু এটাত আমি বাকী শিক্ষকসকল থাকোঁ গতিকে আমাৰ মাজত আমি যেতিয়া দৰমহা ল'বলগীয়া হয় আমি আমাৰ যিজন চকীদাৰ
সেই চকীদাৰক পঠিয়াই দিওঁ অনিলে গৈ পেলাই সকলোৰে দৰমহাখিনি সি লৈ আহি পেলাই বিলাই দিয়েহি গতিকে আমি অনিলক কিবা এটা দিওঁ এনেকৈ আমি তাত দৰমহা লৈছিলোঁ আৰু নানা ধৰণৰ খুহুতীয়া কথাও আছে বহুতো কথা আছে লীলা গগৈৰ খুহুতীয়া কথা নমস্কাৰ দৰ্শকসকল স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ মহিৰু শিতানলৈ আজি এনেগৰাকী ব্যক্তিক আমি লগ পাবলৈ আহিছো ডিব্ৰুগড়লৈ যিগৰাকী ব্যক্তি আমাৰ জাতিটোৰ বাবে এগৰাকী মহিৰু স্বৰূপ আৰু তেখেত হৈছে ডক্টৰ নগেন শইকীয়া ছাৰ যিজনৰ ব্যক্তিত্বই আমাক সকলোকে সদায় মোহিত কৰি ৰাখিছে ডক্টৰ নগেন শইকীয়া ছাৰ যিজন ব্যক্তিৰ এষাৰ কথা শুনিবলৈ আমি বাট চাই থাকোঁ ডক্টৰ নগেন শইকীয়া ছাৰ যিজন ব্যক্তিৰ কলমেৰে আমাক সাহস দিয়ে জীৱনটোত আগবাঢ়ি যাবলৈ ডক্টৰ নগেন শইকীয়া ছাৰ এজন শিক্ষক হিচাপে আমাৰ জাতিটোলৈ বহু অৱদান আগবঢ়ালে ডক্টৰ নগেন শইকীয়া ছাৰ এগৰাকী লেখক হিচাপে বহু দিলে ডক্টৰ নগেন শইকীয়া ছাৰ বাতৰি কাকতত সম্পাদনাৰে তেখেতে জাতিটোক বহুত দিলে আৰু আজিও ডক্টৰ নগেন শইকীয়া ছাৰৰ সেই তীক্ষ্ণ কলম ৰৈ যোৱা নাই সেইগৰাকী মহিৰুহৰ কাষ চাপিছোঁ ডক্টৰ নগেন শইকীয়া ছাৰক যিসকলে লগ পালেই জীৱনটোত বেলেগ ধৰণৰ এটা পোহৰ আহে আজি এয়া আমাৰ মাত্ৰ সামান্য প্ৰয়াস ডক্টৰ শইকীয়া ছাৰৰ লগত দুআষাৰ কথা পাতিম ছাৰ বিভিন্ন সময়ত বিভিন্ন ধৰণে বিভিন্নজন ব্যক্তিৰ কাষত থাকে ছাৰে বিভিন্নজন ব্যক্তিক বিভিন্ন সময়ত বিভিন্ন ধৰণে আশীষ প্ৰদান কৰে শইকীয়া ছাৰে আজি বহু কথা ক'ব আৰু শইকীয়া ছাৰৰ লগত প্ৰতিটো সময়তে ছাৰ দৰে লাগি থাকে এজন বিশিষ্ট ব্যক্তি আৰু তেখেত হৈছে শ্ৰীযুত বীৰেন বৰুৱা ডাঙৰীয়া তেখেত ডিব্ৰু মহাবিদ্যালয়ৰ উপাধ্যক্ষ পদৰ পৰা তেখেত ৰিটায়াৰমেণ্ট ল'লে মহাশয় আপুনি এগৰাকী শিক্ষক গতিকে আপুনিও আমাৰ ছাৰ হয় আজি আমি শইকীয়া ছাৰক লগ পাবলৈ আহিছোঁ আৰু গোটেই অনুষ্ঠানত আপুনিও এগৰাকী সূত্ৰধাৰ হয় গতিকে ছাৰ আমি আমাৰ মহিৰুহৰ শৈশৱৰ পৰা আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰোঁ ছাৰ এই গোলাঘাটৰ সেই শৈশৱৰ সেই সোণোৱালী দিনখিনিলৈ যাবলৈ মন গৈছে মোৰ গোলাঘাট বুলি ক'লে মোৰ গাঁওখনলৈ মনত পৰে গোলাঘাটৰ নগৰখনলৈ মনত পৰে আৰু এনেভাৱে বিভিন্ন প্ৰকাৰৰ বিষয়বিলাকলৈ মোৰ মনত পৰে যিবিলাকৰ লগত মোৰ জীৱন আশৈশৱ জড়িত হৈ আছে আৰু এই জীৱনৰ লগত মোৰ পৰৱৰ্তী কালৰ যিটো জীৱন মোৰ সেইটো অংগাংগীভাৱে জড়িত হৈ আছে গতিকে গোলাঘাট বুলি ক'লে মই মোৰ জীৱনৰ প্ৰথম চোৱা চকুৰ আগত দেখা পাওঁ হয় হয় মহাশয় এই মহিৰু শইকীয়া ছাৰৰ জীৱনৰ ইমানকেইটা চিনাকি কিন্তু মোৰ অনুভৱ হয় শইকীয়া ছাৰ এজনী শিক্ষক ৰূপত যিটো ছাৰৰ চিনাকি সেই চিনাকিটোৱে ছাৰক বেছিকৈ আকৰ্ষণ কৰে জীৱনটোলৈ নিশ্চয় মই মোৰ পিতৃও শিক্ষক তাৰপিছত মই নিজেও শিক্ষকতাক মোৰ বৃত্তিস্বৰূপে গ্ৰহণ কৰিছোঁ সেই প্ৰায় শৈশৱৰ পৰা বুলি ক'লেও বেয়া নহয় কাৰণ মই ঠিক BA পাছ কৰাৰ পিছৰ পৰাই যে শিক্ষকতা কৰিছোঁ এনে নহয় তাতকৈ আগৰ পৰা মই শিক্ষকতাৰ জীৱন আৰম্ভ কৰিছিলোঁ মোৰ গাঁৱৰ স্কুলখনত গতিকে শিক্ষক হিচাপে মোৰ পৰিচয়টো মই নিজে দিবলৈ ভাল পাওঁ প্ৰথমতে আৰু তাৰপিছতহে বাকীবিলাক দ্বিতীয়তে মই নিজৰ গাঁওখনকে নহয় মোৰ দেশখনক মোৰ ৰাজ্যখনক মোৰ ভাষাটোক মোৰ সংস্কৃতিক মই অন্তৰতলীৰ পৰা মই ভাল পাওঁ মই দায়বদ্ধ হওঁ আৰু মই বাৰে বাৰে মই ক'ব খোজোঁ
যে মই এইখন দেশৰ এইখন ৰাজ্যৰ এইখন আমাৰ অঞ্চলৰ যিটো জীৱন সেই জীৱনৰ মই এজন কেৱল যেন বনুৱা আৰু ৰণুৱা তাতকৈ মোৰ ডাঙৰ পৰিচয় আছে বুলি মই নাভাবোঁ হয় ছাৰ আমি সেই গোলাঘাটৰ ছাৰৰ গাঁওখনলৈ গুচি যাব বিচাৰিছোঁ ছাৰ জন্মস্থান গোলাঘাটৰ হাতীয়েখোৱা গাঁও গোলাঘাটৰ হাতীয়েখোৱা গাঁও হয় হয় ছাৰ সেই শৈশৱৰ পৃথিৱীখন কেনেকুৱা আছিল সেই ধাননি পথাৰ সেই পথাৰৰ মাজৰ দীঘলীয়া আলিটো আপোনাৰ পিতৃৰ চাইকেলৰ আগত উঠি আপুনি অৰঙে দৰঙে ঘূৰি ফুৰা সেই জীৱনটো তাৰ পাছত এই যে ছাৰ আপোনাৰ সমৃদ্ধিশালী এটা জীৱন এই জীৱনৰ প্ৰথম কুঁহিপাত চাগে সেই গাঁওখনতে মেলিছিল ছাৰ গাঁওখনতে আৰু শিক্ষক দেউতাৰ সৰু পুথিভঁৰালটো আমাৰ দেউতাৰ নিজৰ স্কুল আছিল এখন এম ই স্কুল এখন সেই অঞ্চলত এম ই স্কুল এখনেই আছিল আৰু সেইখন দেউতাৰ স্কুলখন তাৰ নাম আছিল বৰকাঠনি এম ই স্কুল সেই স্কুলত যিটো লাইব্ৰেৰী সেই লাইব্ৰেৰীৰ দৰে আমাৰ ঘৰতো দেউতাই এটা লাইব্ৰেৰী মেইনটেইন কৰিছিল গতিকে মোৰ বাবে এই যে লাইব্ৰেৰীটো মই পালোঁ শৈশৱতে সেই লাইব্ৰেৰীটোৱে মোক গ্ৰন্থৰ প্ৰতি সাহিত্যৰ প্ৰতি সমাজৰ প্ৰতি মোক যেন লাহে লাহে আকৃষ্ট কৰিবলৈ ধৰিলে আৰু মই তাৰ মাজত সোমাই গ'লোঁ মই কেনেকৈ ডাঙৰ হ'লোঁ সেইটো কথা ডাঙৰ কথা নহয় মই কিমান কাম কৰিলোঁ সেইটোও ডাঙৰ নহয় কিন্তু মোৰ জীৱনৰ যি গতিপথ সেই গতিপথটো নিৰ্ণয় কৰাত মোৰ দেউতাৰ সেই আলমিৰাটো কিতাপৰ আলমিৰাটো এটা প্ৰধান সহায়ক হৈ আছিল ছাৰ কিতাপৰ আলমিৰা বুলি ক'লে এখন বৃহৎ জগত শব্দৰ জগত জ্ঞানৰ জগত পোহৰৰ জগত আজিৰ ল'ৰা ছোৱালীখিনিক যদি এটা আলমিৰাৰ কাষলৈ লৈ যোৱা যায় তেখেতসকলে ডক্টৰ নগেন শইকীয়া ছাৰৰ কিতাপ পঢ়িবলৈ ভাল পাব হোমেন বৰগোহাঁই ছাৰৰ দৰে বৰেণ্য ব্যক্তিসকলৰ কিতাপ পঢ়িবলৈ ভাল পাব আপুনি যেতিয়া আপোনাৰ দেউতাৰ পুথিভঁৰালটোলৈ গৈছিলে আপোনাক কোনকেইখন কিতাপে ছাৰ বেছিকৈ আকৰ্ষণ কৰিছিলে সেই আলমাৰীটোত থকা আটাইবোৰ কিতাপেই প্ৰায় মোৰ কাৰণে লগৰীয়া স্বৰূপ হৈছে আৰু বিশেষকৈ মই মনত পৰে যে আমাৰ ঘৰত যিবোৰ কিতাপ আছিলে সেই কিতাপবিলাকৰ ভিতৰত আমাৰ প্ৰাচীন কিতাপবোৰৰ উপৰিও আধুনিক কিতাপবিলাক নতুন কিতাপবিলাকো আছিলে আৰু মই বিশেষকৈ যিহেতু দেউতা শিক্ষক আছিলে সেইকাৰণে পাব্লিচাৰসকলে তেওঁলোকৰ যিবোৰ নতুন নতুন কিতাপ বিশেষকৈ ক্লাছৰ বাবে প্ৰস্তুত কৰা সেই কিতাপবোৰ আনি পেলাই ইয়াত জমা দিছিলে উপহাৰ স্বৰূপে গতিকে মোৰ কাৰণে আমাৰ সেই সময়ৰ শৈশৱত যিমানখিনি কিতাপ পত্ৰ ওলাইছিল সৰহখিনি কিতাপেই মই পঢ়িবলৈ সুবিধা পাইছিলোঁ আৰু দেউতা অনুপস্থিত থাকিলেতো কথাই নাই দেউতাই বঙালী সাহিত্যৰ সোৱাদো হয় তেতিয়াই পাইছিলোঁ আৰু দেউতা নথকাৰ সময়ত মই ডাঙৰ মানুহে পঢ়িবলগীয়া কিতাপবোৰ পঢ়িবলৈ যত্ন কৰিছিলোঁ গতিকে মোৰ জীৱনত মই দেখিছোঁ যে দেউতাৰ পুথিভঁৰালটো আৰু মোৰ গাঁওখন এই দুটা অংগাংগীভাৱে জড়িত হৈ আছে আৰু সেই দুটাই মোক পৰৱৰ্তী কালৰ যিটো মানুহ সেই মানুহটো গঢ়ি তোলাত প্ৰভূত বৰঙণি যোগাই গৈছে ছাৰ গাঁওখন বুলি ক'লে আপোনাৰ চকুৰ সন্মুখত এতিয়াও চাগে সেই সুবিশাল পৰিৱেশটো স্পষ্ট হৈ পৰে সেই সুবিশাল পৰিৱেশ বুলি ক'লে ছাৰ আমি ধাননি পথাৰখনৰ কথা আমাৰ মনলৈ আহে আকাশখনৰ কথা মনলৈ আহে তাৰোপৰিও ছাৰ সেইসকল ব্যক্তি যিসকল ব্যক্তি অতি সাধাৰণ জীৱন অতিবাহিত কৰে তেওঁলোকৰ মাজত কিন্তু এক বিশাল অন্তৰ তেওঁলোকৰ মাজত সীমিত লুকাই থাকে নিশ্চয় আৰু ক'বলৈ মোৰ ভাল লাগিছে যে আমাৰ গাঁওখন সম্পূৰ্ণৰূপে এখন বৈষ্ণৱ ধৰ্মৰ গাঁও গতিকে তাৰ প্ৰভাৱ যে আমাৰ মনত পৰা নাছিলে এইটো নহয় বিশেষকৈ ভাওনা সভা বিভিন্ন প্ৰকাৰৰ গীত মাত এই আটাইবিলাকে গাঁওখন ভৰাই তুলিছিলে এতিয়া সেই গাঁও সেইদিন গ'ল আজি সকলোটি একেলগে সকলো হেৰাল
আগৰ সকলো আছে তথাপিও কিয় যেন কাঁহ পৰি জিন যোৱা সকলো তিনি মাত নিতাল এতিয়া হয়তো সেইখন গাঁও নাই কিন্তু সেইখন গাঁৱেই মোৰ শৈশৱ মোৰ যৌৱন মোক গঢ়ি এনে কোনো ব্যক্তিৰ কথা আপোনাৰ মনলৈ আহেনে ছাৰ যিজন ব্যক্তিয়ে খুব গভীৰ ব্যক্তিত্ব কিন্তু অতি সাধাৰণ তেখেতৰ জীৱন আমাৰ গাঁওখনৰ ভিতৰত শিক্ষিত মানুহ যে খুব বেছি আছিল এইটো নহয় খুব উচ্চ শিক্ষিত মানুহ যে বেছি আছিল এইটো নহয় হয়তো শিক্ষিত মানুহ বুলি ক'লে আমি যাক বুজোঁ তেনেকুৱা 10-15জন মানুহ বিশেষভাৱে আছিল আৰু তাৰপিছত বাকী যিসকল আছিল তেখেতসকলেও আমি গোটেই গাঁওখনৰ ধৰণীস্বৰূপ মানুহ আছিল আৰু তেওঁলোকে গাঁওখনক কেনেকৈ আগবঢ়াই লৈ যাব পাৰি তাৰ চিন্তা সদায় অবিৰামভাৱে কৰিছিল ধৰ্ণবৰ্তা এখন জীৱনৰ লগত জড়িত এই গাঁওখন মই সৰুৰে পৰা দেখিছোঁ তাৰ লগত জড়িত হৈছোঁ মোৰ কেইবাজনো ককাইদেউ আছিল যিসকল শিক্ষক আছিল মোৰ বৰদেউতাৰ ল'ৰা মোৰ খুৰাৰ ল'ৰা এনেকৈ মই দেখিছোঁ যে আমাৰ ঘৰতেই কেইবাগৰাকী শিক্ষক আছিলে গতিকে গাঁওখন সৰু কিন্তু সেই গাঁওখনৰ মাধুৰ্য মই জীৱনৰ এই বিয়লি বেলাটো পাহৰিব পৰা নাই ছাৰ আপুনি গাঁওখনৰ পৰা ওলাই আহিলে স্নাতক মহলাত আপুনি যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় স্নাতকোত্তৰ মহলাত গুৱাহাটী বিশ্ববিদ্যালয় হয় সেই সময়ত শিক্ষাৰ পৰিৱেশ কেনেকুৱা আছিল ছাৰ শিক্ষকসকলক প্ৰফেচৰসকলক আমি আমাৰ ঈশ্বৰ যেন দেখিছিলোঁ কাৰণ তেওঁলোক শিক্ষাৰ যেন ঘাই যিটো তাৰ ৰূপ সেই ৰূপটো ধৰি ৰাখিছিলে আৰু আমাক সকলোকে বিলাই দিছিলে সেইকাৰণে প্ৰফেচৰ বুলি ক'লে আমাৰ মনলৈ এটা আটাইতকৈ অতি গধুৰ আৰু শ্ৰদ্ধেয়ৰ ভাৱ সৃষ্টি হৈছিলে এজন প্ৰফেচৰক লগ পোৱা তেখেতৰ লগত কথা পতাটো যেন জীৱনৰ এটা ডাঙৰ ক্ষণ আছিলে আমাৰ হয় যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত পঢ়ি থাকোঁতে কোন কেইজন শিক্ষকক আপোনালোকে কাষৰ পৰা পাইছিলে খুব হেৰিকৈ পাইছিলোঁ আমাৰ আটাইবোৰ নাম হয়তো মই পাহৰি যাম মালিক ছাৰৰ লগত আপোনাৰ খুব মালিক ছাৰ ঘনিষ্ঠতা আছিলে আৰু মালিক ছাৰে নহয় আৰু কেইবাজনো মানুহ শিক্ষক যিসকলৰ লগত সংস্কৃতৰ শিক্ষক ইংৰাজীৰ শিক্ষক অসমীয়াৰ শিক্ষক এই আটাইবোৰৰ লগত বিভিন্ন প্ৰকাৰৰ সম্পৰ্ক গঢ়ি উঠিছিলে আৰু তদুপৰি কেতিয়াবা যে কিছুমান হাঁহি উঠা ঘটনাও ঘটা নাছিলে নহয় আৰু সেইবিলাকে সেই সময়ৰ জীৱনটোক মধুৰ কৰি তুলিছিলে হয় ছাৰ আমাৰ বৰুৱা ছাৰে ক'লে মালিক ছাৰৰ লগত আপোনাৰ খুব ঘৰুৱা সম্পৰ্ক আছিল তেখেত খুব ৰসিক মানুহ আছিল হয় মালিক ছাৰ কবিতা বুজাইছিলে সেই কথাটো আপোনাৰ মনত আছে নিশ্চয় আছে কওকচোন সেইটো ভাল লাগে অঁ মালিক ছাৰৰ ঘৰ আমাৰ ঘৰৰ পৰা প্ৰায় 6 মাইল দূৰত গতিকে মালিক ছাৰক সৰুৰে পৰাই জানিছিলোঁ আৰু মালিক ছাৰ কবি হিচাপেই নহয় ধেমেলীয়া লেখক হিচাপে ঔপন্যাসিক হিচাপে গল্পকাৰ হিচাপে কবি হিচাপে মই নিজেও এঠাইত লিখিছিলোঁ যে মালিক ছাৰ সকলোবোৰ কিন্তু মূলতঃ তেওঁ এজন কবি এইকাৰণে যে প্ৰত্যেকটো ৰচনাৰ মাজত আমি দেখা পাওঁ কেনেকৈ কবিত্ব সোমাই আছে আৰু কেনেকৈ সৰু এটা কথাকো ইমান সুন্দৰকৈ দাঙি ধৰিব পাৰে আমি লেখক নগেন শইকীয়া ছাৰজনক কেতিয়া লগ পালোঁ মোক বোধ কৰোঁ মই যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ তেতিয়াই মোৰ কবিতা আৰু গল্পৰেও মই আগতেই কৈছোঁ যে মোৰ ঘৰত দেউতাৰ আলমাৰীটোৱে মোৰ এক প্ৰকাৰ অন্যতম শিক্ষক আছিলে গতিকে মই তেতিয়াৰ পৰা সৰু ডাঙৰ যিমানবোৰ কিতাপ আহিছিলে মই পঢ়াৰ সুবিধা লৈ লৈছিলোঁ গতিকে মই প্ৰথমতে এই কাব্য ভাণ্ডাৰ বা কবিতাৰ ভাণ্ডাৰ যিটো
সেই ভাণ্ডাৰটোৰ কথাই মই চমুকৈ ক'ব খুজিছোঁ। মই যেতিয়া হাইস্কুলত নাম লগাওঁ, হাইস্কুলত নাম লগোৱাৰ সময়ত মই প্ৰথম কবিতা লিখিলোঁ, এটা গল্প লিখিলোঁ আৰু এখন সৰু নাটিকা লিখিলোঁ। মই যেতিয়া ক্লাছ 7ত হাইস্কুলত নাম লগাওঁ, ঢেকিয়াল হাইস্কুলত নাম লগাওঁ, সেই সময়ত মই প্ৰথম বিভাগত পাছ কৰিছিলোঁ। গতিকে মোক বহুতে ভাবিছিল যে মই বৰ চোকা ল'ৰা, কিন্তু মই বৰ চোকা ল'ৰা বুলি নিজকে ভবা নাছিলোঁ। কাৰণ মই যিমান চোকা হ'ব লাগে সিমান চোকা বুলি পেলাই মই নিজকে আগতো ভবা নাই, এতিয়াও নাভাবোঁ, আগলৈও নাভাবোঁ। কিন্তু মোক প্ৰথমতে তাৰ সেই সময়ৰ যিজন সম্পাদক আছিলে, তেওঁ 3টা বস্তু লিখিবলৈ দিলে যে তুমি মই ক্লাছ 7ত গৈ নাম লগাইছোঁ, হাইস্কুল দেউতাৰ যিখন স্কুল আছিল সেই স্কুলখনৰ পৰা গৈ তাত নাম লগাইছোঁ। আৰু তেওঁ মোক ক'লে যে তুমি আমাক এটা গল্পও লিখি দিব লাগিব, এটা কবিতাও লিখি দিব লাগিব, আৰু তুমি এখন নাটিকা পাৰা নেকি চাবা। গতিকে মোক তিনিওটা দায়িত্ব দিলে। মই আটাইকেইটা পালন কৰিবৰ কাৰণে যত্ন কৰিলোঁ, আৰু তাৰ ফলত মোৰ স্কুলখনৰ বাকী ল'ৰা ছোৱালী আৰু শিক্ষকসকলৰ লগতো মোৰ এটা সম্পৰ্ক গঢ় লৈ উঠিল। শিক্ষকসকলৰ লগততো আছিলেই, ল'ৰা ছোৱালীবিলাকৰ লগতো এটা সম্পৰ্ক গঢ় লৈ উঠিল। আৰু সকলোৱে ভাবিলে যে ই এজন লেখক। সেইটো মোৰ কাৰণে একাতে গৌৰৱৰ কথা, আৰু আনহাতে মই ভাবোঁ, এতিয়াও ভাবোঁ মই, যে সেইটো এক প্ৰকাৰ গৌৰৱ কৰাৰ কথাটো হ'ল এটা লজ্জিত কথা এটা। কাৰণ সেই সময়ত মই মাত্ৰ কলম হাতত লৈছোঁ, গতিকে তাত গৌৰৱ কৰিবলগীয়া একো নাই। এতিয়া বৰং ভাবিলে লাজ কৰিবলগীয়া হৈ আছে। আপোনাৰ উপন্যাস ভগ্ন উপকূল সেই সময়ত আপুনি লিখিছিলে? সেইখন মই লিখিছিলোঁ যেতিয়া মই হাইস্কুল কলেজত কাম কৰি আছিলোঁ যোৰহাটত, জগন্নাথ বৰুৱা মহাবিদ্যালয়ত নহয়, আমাৰ সেই জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ লগত আপোনাৰ নামটো সংপৃক্ত, কাৰণ আপুনি স্নাতক মহলা তাত ছাত্ৰ আছিলে। তাৰপিছত আপুনি যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত শিক্ষক হিচাপে মই শিক্ষক হিচাপে আহিলোঁ। নাইট হেৰিয়াত কাম কৰিছিলোঁ, মই নাইট ছেকশ্যনত কাম কৰিছিলোঁ। মই বাকীখিনি দেৱীচৰণ বৰুৱা কলেজত আছিল। গতিকে সেইকাৰণে জগন্নাথ বৰুৱা কলেজো মোৰ কেৱল মোৰ নিজৰ কলেজেই নাছিল, মই শিক্ষাদান কৰিব পৰা এখন কলেজো আছিল। গতিকে মই দেখিছোঁ যে সেই সময়ত মই যিবোৰ কিতাপ পত্ৰ পঢ়িছিলোঁ, এই দুইখন মহাবিদ্যালয়ৰ যিমানবিলাক সেই সময়ৰ কিতাপ আছিলে, সেই কিতাপবোৰৰ লগত জড়িত হৈ আছিলে। আৰু সেইকাৰণে মোৰ জ্ঞানৰ যিটো সেইটো অলপ বেলেগ বেলেগ প্ৰকাৰত আছিলে। তথাপি মই ভাবোঁ যে জগন্নাথ বৰুৱা কলেজে মোক বিশেষভাৱে যিখন সাহিত্যৰ জগত, শিল্পৰ জগত, সেইখনলৈ লৈ গৈছে। মই জগন্নাথ বৰুৱা কলেজত আমাৰ হেৰিয়াৰ পৰীক্ষাৰ সময়ত, বিশেষকৈ বছৰেকীয়া যিটো পৰীক্ষা আৰু বছৰেকীয়া যিটো গল্প কবিতা ইত্যাদি লিখাৰ যিটো সপ্তাহ, সেই সপ্তাহত মই কেইবাটাও পুৰস্কাৰ লাভ কৰিছিলোঁ। আৰু প্ৰথম গল্পত মই প্ৰথম পুৰস্কাৰ লাভ কৰিছিলোঁ। হয় হয় ছাৰ, সেই পুৰস্কাৰ নিশ্চয় আপোনাক মনটোক আৰু বেছি ভাল লগাই দিয়ে। আৰু এটা কথা, সেইবোৰ মানুহে পঢ়ি পেলাই যেতিয়া ভাল পায়, তেতিয়া নিজকে বৰ গৌৰৱান্বিত বোধ কৰিছিলোঁ। কিন্তু সেই গৌৰৱান্বিত বুলি ভাৱটো যে বৰ সৰু ভাৱ এটা, সেইটো পৰৱৰ্তী কালত অনুভৱ কৰি লাজো পাইছিলোঁ ভিতৰি। ছাৰ, আপুনি যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ গ'ল? নাই যোৱা।
জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা মই যোৰহাট গুৱাহাটী বিশ্ববিদ্যালয়লৈ মই পৰীক্ষা দিবলৈ গ'লোঁ। স্নাতকোত্তৰ মহলালৈ নাম লগোৱা নাছিল তাত। মই পৰীক্ষা দিছিলোঁ প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে। তেতিয়া মই ঢেকিয়াল হাইস্কুলত কাম কৰি আছিলোঁ আৰু তাত মই পৰীক্ষা দিলোঁ। পৰীক্ষা দি মই সকলোৰে ভিতৰত মই প্ৰথম স্থান পাইছিলোঁ। মানে হেৰিয়াৰ ফালৰ পৰা যিখিনি নম্বৰ পাব লাগে তাৰ ভিতৰত মই হায়েষ্ট নম্বৰ পাইছিলোঁ। মানে দুইটা হেৰিয়াতে প্ৰাইভেট আৰু ৰেগুলাৰ এই দুয়োখিনি ছাত্ৰৰ ভিতৰত মই প্ৰথম হৈছিলোঁ। সেইবিলাকে হয়তো মনত অলপমান বল দিছিলে, কাম কৰিবৰ কাৰণে, পঢ়িবৰ কাৰণে, লিখিবৰ কাৰণে বল দিছিলে হয়তো। কিন্তু মই নাভাবোঁ যে সেইবোৰে মোক মানুহ কৰিছে। সেইবিলাক কৰিছে, কিন্তু সেইবিলাকেই মোৰ শেষ সময়ত এইটো মই কেতিয়াও নাভাবোঁ। মই বহুত ভুলৰ মাজেদি জীৱনটো কটাই আহিছোঁ বুলি পেলাই কেতিয়াবা অনুভৱ কৰোঁ। ছাৰ, সেই স্নাতকোত্তৰ মহলাত যেতিয়া ছাৰে পঢ়ি আছিলে, এফালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ, আনহাতে ছাৰ শিক্ষক। সেই সময়তে এটা ঘটনাও ঘটিছিলে। পৰীক্ষা দিবলৈ যাওঁতে যে বসন্ত ওলাইছিলে আপোনাৰ, চন্দ্ৰপ্ৰসাদ শইকীয়া বৰদেউতাই আপোনাক এতিয়া সেইটো মই হেৰিয়াত কাম কৰি থাকোঁতে মই তেতিয়া এইবোৰ পাছ কৰি গৈ আপুনি স্নাতকোত্তৰ মহলাত শেষ হ'ল। শেষ হোৱাৰ পিছত মই কিছুদিন হেৰিয়াত বাতৰি কাকতত কাম কৰিছিলোঁ। বাতৰি কাকতত কোনখন বাতৰি কাকত আছিলে? বাতৰি কাকত আছিলে এই চন্দ্ৰপ্ৰসাদ শইকীয়াৰ দ্বাৰা অসম বাতৰি আছিলে। গতিকে চন্দ্ৰপ্ৰসাদ শইকীয়াই সেইখন অনুবাদ কৰি সম্পাদনা কৰিছিলে আৰু মোক সেইখনত তেখেতে সহকাৰী সম্পাদক স্বৰূপে হেৰি দিছিলে। সেইটো এটা ডাঙৰ ঘটনাৰ পিছত হৈছিলে এইবোৰ কথা। সেইবোৰ কথা আৰু কৈ পেলাই মই বহলাব নোখোজোঁ। ভাল লাগিব শুনিবলৈ, কাৰণ দুগৰাকী মহিৰুষ, এফালে চন্দ্ৰপ্ৰসাদ শইকীয়া, আনফালে নগেন শইকীয়া। সেই যোগসূত্ৰ কাহিনীবিলাক বৰ ভাল লাগিব ছাৰ শুনিবলৈ। কৈ দিয়ক। খুব চমুকৈ ক'বলৈ গ'লে, মই যেতিয়া পৰীক্ষা দিবলৈ যাওঁ, পৰীক্ষা দিবলৈ গৈ মই JB কলেজৰ এটা চতুৰ্থ যিটো হেৰি ঘৰ, মানে ছাত্ৰাবাস, সেই ছাত্ৰাবাসত আছিল। কিন্তু ছাত্ৰাবাসত আচলতে বাহিৰৰ লোকক দিবলৈ ঠাই নাছিলে। গতিকে আমাৰ কেইবাজনো শিক্ষক পৰীক্ষাৰ্থী, আমি প্ৰায় 10-15জনমান আছিলোঁ। আমাৰ কাৰণে হল 4ৰ যিটো হেৰি ৰুম আছিলে, ওপৰত এটা খালী ৰুম আছিলে, সেই ৰুমটোকে উলিয়াই দিছিলে গুৱাহাটী ইউনিভাৰ্চিটিত। আৰু সেই ৰুমটোত আমি নিজৰ কাপোৰ চাপোৰ আঁৰি এটা সৰু কোঠালি কৰি লৈছিলোঁ আৰু সেই কোঠালিটোত সোমাই পঢ়া শুনা কৰি পৰীক্ষা দিবলৈ ওলাই গৈছিলোঁ। এনেকুৱাতে মোৰ আটাইবোৰ কিতাপেই আছিলে, কিন্তু ইংৰাজীৰ এখন কিতাপ, মই গল্পটো জানো, এনেই হেৰিকৈ পঢ়িছোঁ, কিন্তু মূল কিতাপখন মোৰ নাছিলে আৰু মই ক'তো পোৱা নাছিলোঁ। এদিন চন্দ্ৰপ্ৰসাদ শইকীয়াই মাতি পঠিয়ালে তেওঁ ঘৰলৈ, কাৰণ মই সেইখন কাগজৰ আকৌ গোলাঘাটৰ মই নিয়মীয়া হেৰি আছিলোঁ, সংবাদ সেৱক আছিলোঁ। গতিকে চন্দ্ৰপ্ৰসাদ শইকীয়াই কৈছে, আপোনাৰ কেনেকুৱা হৈছে পৰীক্ষা? মই বোলো পৰীক্ষা বাকী হৈছে, এইটোহে অলপমান মোৰ কোৱা নাই। এখন কিতাপ মই চকুৰে দেখা নাই, এনেই আনৰ পৰা চাইছোঁ, তাৰ নোটছো পঢ়িছোঁ, কিন্তু আনৰ পৰা পঢ়া নোটছ পঢ়া বেলেগ কথা, অৰিজিনেল কিতাপখন চাবলৈ পালে তাৰ যিটো প্ৰেৰণা পোৱা যায় সেইটো মই পোৱা নাই। কোনখন কিতাপ? মই ক'লোঁ নামবোৰ এতিয়া পাহৰি গৈছোঁ আৰু। তাৰপিছত তেখেতে ক'লে, এই কিতাপখন আজি মোৰ পৰা আপুনি লৈ যাব আৰু মোক তাৰপিছত ঘূৰাই দিব।
তাৰপৰা ক'লোঁ যে আপোনাৰ তাত কেনেকৈ আছে মই ক'লোঁ বৰ্ণনাটো যে এনেকৈ এনেকৈ আছোঁ তেওঁ পিছদিনা অসম বাতৰিত এটা সৰু নিউজ উলিয়াই দিলে যে কেনেকৈ এনেকৈ গুৱাহাটী ইউনিভাৰ্চিটিত শিক্ষক যিসকল পৰীক্ষাৰ্থী আহে ইয়ালৈ নকে তেওঁলোকে কেনেকৈ তাত মানে সময় কটাবলগীয়া পঢ়াৰ যিটো পৰিৱেশ সেই পৰিৱেশ নোহোৱাকৈ তাত পৰীক্ষা দিবৰ কাৰণে প্ৰস্তুত হ'বলগীয়া হয় দ্বিতীয়তে তেওঁ এইটোও ক'লে যে আমি জনামতে এই বিশ্ববিদ্যালয়লৈ হেৰিয়ে UGCয়ে 1.5 লাখ টকা দিছিলে যে যাতে এনেকৈ বিভিন্ন সময়ত অহা যিসকল শিক্ষক পৰীক্ষাৰ্থী নাইবা অন্যান্য লোক সেইসকলৰ সুবিধাৰ কাৰণে এটা হল কৰিব লাগে কিন্তু কলেজ কৰ্তৃপক্ষ সেইখিনি অন্য ক'ৰবাত খটুৱালে হলটো কৰি নুতুলিলে গ'ল কথা কৈছিল মই পিছদিনা পঢ়ি আছোঁ অসমবাৰ কাগজবোৰ অলপ দেৰিকৈ পাইগৈ কিন্তু পালেও মই নাজানো মই পঢ়া শুনা কৰি আছোঁ দিনটো হেৰি কৰি আছোঁ সন্ধিয়া সময়ত এখন হেৰি গ'ল চাৰ্কুলাৰ গ'ল ছাত্ৰ সন্থা তাত লিখিছে যে এনেকৈ ইমান সময়ত এখন মিটিং জৰুৰী মিটিং হ'ব তাত সকলোৰে উপস্থিতি বাধ্যতামূলকভাৱে কামনা কৰা হ'ল সেই হলটোৰ আকৌ যিজন হেৰি আছিলে অধ্যক্ষ আছিলে তেখেত বৰুৱা আছিলে তেখেত আকৌ মোৰ স্কুলৰ শিক্ষক আছিলে গতিকে তাৰপিছত আমি এটাইবোৰ গৈছোঁ আৰু তালৈ গৈ যোৱাৰ পিছত যেতিয়া হেৰি ওলাল তেতিয়া আৰম্ভ কৰিলে যে আমাৰ হল 4ৰ হেৰি কৰা হৈছে সদনাম নষ্ট কৰা হৈছে আৰু এইটো এনেকৈ নষ্ট কৰা হৈছে যে কৌশলেৰে সৈতে হল 4ৰ যিটো অৱস্থা সেই অৱস্থাটো এনেভাৱে দাঙি ধৰা হৈছে গতিকে আমি এইটো কোনে দাঙি ধৰিছে কি কৰা হৈছে কেনেকৈ হৈছে এইটো আমি জানিব খোজোঁ আৰু যিসকলে এইটো কাম কৰিছিলে তেখেতসকলে স্বইচ্ছাই এই কথাটো ক'ব লাগে বুলি ভাবোঁ মই তেতিয়ালৈকে অসম বাতৰিখন সেইদিনা ৰাতিপুৱাৰ দেখাই নাই আৰু তেতিয়া মই ভাবিলোঁ যে মই কালি কোৱা কথাটো কিবা এটা হ'ল নেকি এই বুলি মোৰ সন্দেহ এটা হৈছে হ'লেও মই যে মই সন্দেহ হৈছে মইতো একো কোৱা নাই এই বিষয়ে ক'তো লিখাও নাই জনোৱাও নাই মই এই কোৱাৰ পিছতো নাই কোৱা নাই আৰু মই শুনি আছোঁ আৰু গোটেইবোৰ তেতিয়া এজনে ক'লে যে আমি কোনে এইটো কৰিছে সেইজনক আমি এইটো কথা স্বীকাৰ কৰিবলৈ প্ৰথমতে আমি অনুৰোধ জনাওঁ এতিয়া মইনো কেলৈ স্বীকাৰ কৰিম মোৰ স্বীকাৰ কৰিবলগীয়া একো নাই তাৰপিছত তেওঁলোকে ক'লে যে স্বীকাৰ কোনে কৰিব লাগে সেইটো আমি জানো আৰু আজি সেই কথাটো মই ক'বলৈ এজন ছাত্ৰই ক'লে যে কালি চন্দ্ৰপ্ৰসাদ শইকীয়াৰ ঘৰলৈ নগেন শইকীয়াই ইয়াৰ পৰা গৈছিলে আৰু নগেন শইকীয়াই তেখেতৰ পৰা কিবা কিতাপ আনিছে গতিকে আমি যিটো জানিছোঁ এই গোটেই কাহিনীটোৰ মূল নায়ক হ'ল নগেন শইকীয়া মইতো একেবাৰে শিল পৰা কপৌৰ নিচিনা হ'লোঁ মই কি ক'ম মই ইফালেও ক'ব নোৱাৰোঁ সিফালেও ক'ব নোৱাৰোঁ তাৰপৰা গতিকে আমি তেখেতক পোনপটীয়াকৈ ক'ব খোজোঁ যে তেওঁ এইটো কথা স্বীকাৰ কৰক আৰু ক্ষমা খোজক মই উঠিলোঁ আৰু বৰুৱা ছাৰেও কৈছে নগেন তুমি কৈ দিয়া কথাটো মই উঠিলোঁ উঠি পেলাই ক'লোঁ যে আপোনালোকে যিটো মোৰ ওপৰত দায় হেৰি অৰ্পণ কৰিছে মই সেইটো অস্বীকাৰ কৰিছোঁ কাৰণ মই এইটো লিখা নাই 1 নম্বৰ কথা দ্বিতীয়তে মই কালি চন্দ্ৰপ্ৰসাদ শইকীয়াৰ ঘৰলৈ গৈছোঁ হয় আৰু তাত এইকেইটা কথা ওলাইছিল কিন্তু তাত বাকী কথাবিলাক ক'তো ওলোৱা নাছিল গতিকে মই কেনেকৈ এইটো দায়ী হ'ম মই আপোনালোকৰ সম্পূৰ্ণৰূপে সঁচা কথা দাঙি ধৰিছোঁ গতিকে আপোনালোকে ইয়াৰ ওপৰত ভিত্তি কৰি কি হেৰি ল'ব পাৰে তেতিয়া তেওঁলোকে এটা হেৰি কৰিলে যে নগেন শইকীয়াক আজিৰ সভাই তেওঁৰ দোষ স্বীকাৰ কৰিবলৈ আৰু ক্ষমা খুজিবৰ কাৰণে দাবী জনায় যদি তেওঁ এইটো কাম নকৰে তেনেহ'লে আজি ৰাতিয়েই
তেওঁ আমাৰ এই এৰি থৈ যাব লাগিব। মোৰ ভাৱ হ'ল যে মই এটা বৰ বিপদৰ হেৰিয়াত পৰিলোঁ, কিন্তু মই ওলটি যাব নোৱাৰোঁ। মই সেইকাৰণে ক'লোঁ যে আপোনালোকৰ আদেশ মই শিৰত তুলি লৈ পেলাই মই কওঁ যে মই এই হোষ্টেল এৰিবৰ কাৰণে এতিয়াই মই ৰাজি, আৰু মোক কেৱল মহাশয় ছাৰক মই অনুৰোধ কৰোঁ, মোক এজন মেনুৱেল দিয়ক, যি মোৰ বা যি আলমাৰী কিতাপ পত্ৰ হেৰি আছে আৰু কাপোৰ কানি আছে, এইখিনি ৰাস্তাৰ দাঁতিলৈ লৈ যাবৰ কাৰণে মোক যাতে সহায় কৰে। তেতিয়া আমাৰ মিটিং শেষ হ'ল আৰু তাৰপিছত তেতিয়া ৰাতি হৈ গ'ল, যথেষ্ট ৰাতি, 11 বাজি গ'ল। তাৰপিছত মই ঘূৰি আহি পেলাই ভাবিলোঁ যে কি কৰোঁ। নিত্যানন্দ তামুলী বুলি মোৰ এজন বন্ধু, একেবাৰে সৰুৰ পৰা একেলগে পঢ়া, তেওঁ ওচৰৰে এজন হেৰিয়াৰ লগত, তেওঁ আছিলে এগৰাকী ভাল হেৰি ছাত্ৰ মানে তেওঁ বিদ্যাৰ্থী নহয়, বিদ্যাৰ্থীয়ে, কিন্তু তেওঁ ৰিচাৰ্চ কৰি আছিলে। সেই ৰিচাৰ্চ কৰা ছাত্ৰজনৰ লগতে নিত্যানন্দ তামুলী আছিলে। গতিকে মই প্ৰথমতে ওলাই গৈয়ে মোৰ লগত থকা যিসকল আছিল তেওঁলোকো ওলাই আহিছে। আহি পেলাই মই নিত্যানন্দক ক'লোঁ যে মোৰ এনেকুৱা এটা অৱস্থা, গতিকে তোমাৰ ওচৰতে মোৰ কিতাপৰ টোপোলাকেইটা মই থৈ দিম। তেওঁ দিলে, মই তেনেকৈ কিতাপৰ হেৰিকেইটা তাত থ'লোঁ। নিত্যাই কৈছে নহয় তুমি ৰাতি ইয়াতে পঢ়ি থাকা, ৰাতিপুৱা যাবা। মই বোলো নাই নাই, সেইটো নহয়, মই যিটো এৰিলোঁ ঠাই, সেই ঠাইতে আৰু মই নোসোমাওঁ। গৈ পেলাই আৰু 3-4জনমান মোৰ লগত ওলাল, ৰাস্তা পালোগৈ। তেতিয়া জনশূন্য ৰাস্তা, ৰাতিৰ গুৱাহাটী, আৰু সেই সময়ত মানুহজনৰ সংখ্যা খুব কম। গতিকে তাত গৈ পেলাই ৰৈ আছোঁ। বহুত সময়ৰ পিছত এখন ৰিক্সা আহিল। ৰিক্সাখনক ৰখালোঁ, কেনি যাবি? সি ক'লে যে মই হেৰিয়ালৈ যাম, এই টুকুৰা নামবোৰ পাহৰি যোৱা হৈছোঁ আজিকালি, মালিগাঁৱলৈ যাম। মালিগাঁৱৰ সেই সময়ত তিনিআলিটোত এইবোৰ কিবাকিবি কৰি লৈ পেলাই ৰিক্সাৱালাবিলাকে চাহ তাহ খাই ৰাতিটো কটায়। তাৰপিছত মই এই বুলি কৈ বাকী কিজনে মোক তেতিয়াও ধৰি আছিলে, আপুনি নাযাব, এনেকৈ নাযাব বুলি পেলাই। মই বোলো নহয়, মই এবাৰ যিটো হেৰি ল'লোঁ, সিদ্ধান্ত ল'লোঁ, মই তাৰপৰা নাটৰোঁ। মই আগতো নাটৰোঁ, মই কেতিয়াবা কৰিব নোৱাৰিলে কোনো কথা নাই, কিন্তু মই এবাৰ সিদ্ধান্তটো যদি ভিতৰৰ পৰা লওঁ, মই তাক নেৰোঁ ভিতৰৰ পৰা। মই গৈ পেলাই তাত নামিলোঁ। নামি মই ক'লোঁ যে, কৈছে যে বাবু ক'ত যাব? মই বোলো গুৱাহাটীলৈ যাম। কোনোবা আছে নেকি যাব পৰা? আপুনি বিশ্বাস কৰিব যে সেই সময়ত গুৱাহাটীলৈ সেইপিনেদি কোনো ৰাতি নাযায়, হেৰি হয়, এইবোৰ নিৰ্জন ঠাই, একেবাৰে নিৰ্জন ঠাই, আৰু সেইকাৰণে বহু সময়ত তাত মানে নানা ধৰণৰ হত্যাকাণ্ড পৰ্যন্ত হৈ যায়। তাৰপিছত কোনো হেৰিয়ে নাই বাবু, আপুনি ইয়াতে কিবাকিবি খাই শুই থাকক, পৰি থাকক, ইয়াতে ৰাতিপুৱা পোহৰ হোৱাৰ লগে লগে গুচি যাব। তাৰপৰা এটা ৰিক্সাৱালাই ক'লে যে মই লৈ যাব পাৰোঁ, কিন্তু মোক পইচা লাগিব। মই বোলো মই পইচা দিম। কৈছে কিমান পইচা দিব? মই কিমান লাগে? বোলে 200 টকা, 2 টকা লাগিব। গুৱাহাটীৰ পৰা সেই সময়ত হাঁহি উঠা কথা এইটো, বহুত পইচা, 2 টকা। মই কৈছোঁ ঠিক আছে মই দিম। গতিকে তেওঁ ৰিক্সাত মই ওলাই আহিলোঁ। আহি মই ক'লৈ যাম? গুৱাহাটী। মই আহি পেলাই মই হেৰি এটাৰ এই শিল নাম চামবোৰ পাহৰি গৈছোঁ আজিকালি, শিলপুখুৰী আছিল, শিলপুখুৰী হ'বলা। সেই সময়ত তাত দেউতাৰ ষ্টুডেণ্ট এজন স্কুলৰ, তেওঁ তাত অফিচত কাম কৰে, গুণকান্ত বুলি পেলাই, আৰু তেওঁ মোক ভালকৈ চিনি পায় সৰুৰে পৰা। মই গুণ বৰা, তেওঁ যিটো হোষ্টেল নহয়, মেছত আছে,
মই সেই মেচটোলৈ গ'লোঁ মাজনিশা হৈ গ'ল মাজনিশা হৈ গ'ল তেতিয়া প্ৰায় আৰু বান বাঢ়িছে কিজানি তাৰপিছত তেতিয়া মই গৈ গুণবৰুৱাক মাতিলোৱে তেওঁ দুৱাৰ খুলি পেলাই মোক দেখি আচৰিত হৈ গ'ল ক'ৰ পৰা আহিলে কি কথা মই ক'লোঁ যে মোৰ হেৰি খোৱাৰ আগতে মই পানী এগিলাচ খাওঁ আৰু মোক অকণ শুবলৈ ঠাই এৰি দিওঁ তেওঁ নিজৰ বিচনাতে মোক ঠাই এৰি দিলে অলপমান তাৰপৰা ক'লে আৰু যে কি হ'ল কোৱাচোন মই চমুকৈ তেওঁক ক'লোঁ গোটেই কথাখিনি তেওঁ ক'লে এইটো বৰ ডাঙৰ কাম কৰিলে কিন্তু আমাৰ ইয়াততো এতিয়া এই ছিটটোত ইয়াত একেবাৰে ছিট নাই তথাপি চাওঁ ৰ'বা কালিলৈ কি কৰিব পাৰোঁ ওচৰত ক'ৰবাত পায় নেকি ৰাতিৰ কথাটো তাৰপিছত পিছদিনা ৰাতিপুৱাই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা চন্দ্ৰপ্ৰসাদ শইকীয়ালৈ ঠিক 10মান বজাত টেলিফোন যে এনেকুৱা স্কুলৰ এই কাগজে এনেকুৱাবোৰ বদনাম আমাৰ আনিছে গতিকে হেৰি আমাৰ হোষ্টেলৰ আটাইবোৰ ল'ৰাই গৈ হেৰি এই হেৰি কাৰ্যালয় ভাঙি দিব চন্দ্ৰপ্ৰসাদ শইকীয়া হেৰি কৰা নাই কেয়াৰ কৰা মানুহ নহয় তেওঁ ক'লে আমি নিমন্ত্ৰণ কৰিছোঁ আপোনালোকৰ যিদৰে হেৰি আছে আমাৰো ইয়াত হাতুৰি বটাৰীৰ লগত কাম কৰা মানুহ আছে তাৰপিছত এইবোৰ কিবা কিবি হৈ গৈ আছে আৰু মই সেইবোৰ জনাই নাই তাৰপিছত খবৰ ওলাল যে নগেন শইকীয়া ক'লৈ গ'ল কোনেও ক'ব নোৱাৰে গুণবৰুৱাই কাৰোবাৰ আগত ক'লে গুৱাহাটীত মানে কলেজ ইউনিভাৰ্চিটিত সেই মানুহে আকৌ চন্দ্ৰপ্ৰসাদ শইকীয়াক ক'লে চন্দ্ৰপ্ৰসাদ শইকীয়াই তেতিয়াই ল'ৰা দুটা পঠিয়াই দিলে প্ৰেছত যে ক'ত আছে নগেন শইকীয়াক গুণবৰুৱাক সুধি লৈ পেলাই তোমালোকে তেওঁক লৈ আহাগৈ ইয়ালৈ মই ক'লোঁ যে মই নাযাওঁ কাৰণ মই এঠাইৰ পৰা আহিছোঁ যেতিয়া মই তালৈ আৰু ঘূৰি নাযাওঁ তাৰপিছত তেতিয়া ক'ল যে সেইটো হ'লেতো ইয়াত হেৰি কৰিব নোৱাৰিলেও নাই মোৰ জীৱনৰ যদি এটা ফাল যায়ো মই এবাৰ কথা দিয়াৰ পিছত সেই কথা কেতিয়াও জীৱনত আজিলৈকে মই পেলোৱা নাই এতিয়াও মই পেলাব নোৱাৰোঁ এই বুলি ক'লে চন্দ্ৰপ্ৰসাদ শইকীয়াই ক'লে সেইটো নহ'ব তেওঁক মই মাতিছোঁ বুলি কওঁ গতিকে যেতিয়া মই মাতিছোঁ বুলি ক'লে মই তেতিয়া তেওঁৰ কথা ৰাখি পেলাই মই তেওঁ তালৈ গ'লোঁ প্ৰেছ পালোঁগৈ প্ৰেছত তেওঁ ক'লে যে এতিয়াই আপুনি এখন হেৰি লৈ পেলাই তাৰপৰা বস্তু লৈ আহক আপোনাৰ কাৰণে আপুনি আমাৰ হেৰি ৰিপৰ্টাৰ গোলাঘাটৰ আপুনি প্ৰতিনিধি আমাৰ গতিকে আপোনাৰ দায়িত্ব আমাৰ দায়িত্ব তেওঁৰ সঁচাকৈ বৰ ডাঙৰ মনৰ মানুহ আছিল দেই তাৰপিছত কয় যে গতিকে আপুনি ক'তো আমাৰ হেৰিয়াৰ বাহিৰে অন্যত থাকিব নোৱাৰে আমি এই হেৰিয়াৰ ওচৰত এটা হোটেল আমি তাৰ খুব ভাল ৰুম এটা আমি বন্দবস্ত কৰি থৈছোঁ ভাল হেৰিয়াৰ গতিকে আপুনি আহি তাত থাকিব লাগিব মই বোলো মই কি কাৰণে মই ইমান ডাঙৰ কাম কৰা নাই যে মই হোটেলত আপোনালোকৰ পৰা পইচা লৈ পেলাই থাকিব লাগিব তেওঁ ক'লে যে নহয় সেইটো মোৰ দায়িত্ব আপোনাৰ দায়িত্ব নহয় আপুনি মোৰ হেৰিয়াৰ কৰ্মী কাগজৰ কৰ্মী গতিকে আপোনাক হেৰি দিয়াটো আমাৰ দায়িত্ব মোক মাতি নি পেলাই তাত বহুৱাই দিয়ে তাৰপিছত সেই সময়তে আৰু এটা ঘটনা ঘটিছে দেউতাৰ পৰা মই এখন টেলিগ্ৰাম পাইছোঁ নহয় মই দেউতাৰ টেলিগ্ৰাম কৰিলোঁ যে ইয়াত এনেকুৱা হৈছে গতিকে আই ডু নট ন' হোৱাট ইজ মাই ফিউচাৰ তাৰপিছত দেউতাই এখন টেলিগ্ৰাম কৰিলে তেতিয়া টেলিগ্ৰামেই আৰু টেলিগ্ৰাম কৰিলে যে ট্ৰাই টু কনচিল দ্য চিটুৱেশ্যন বুলি কৈছিলে কিবা চিটুৱেশ্যন ট্ৰাই টু কিবা এটা শব্দ ক'লে মই এতিয়া মনত নাই এইবোৰ ক'ব নালাগে একো ক'ব নক'লেও হ'ব বাৰু তাৰপিছত মই পৰীক্ষা দিলোঁ কিন্তু পৰীক্ষা যিমান ভালকৈ দিব লাগিছিলে মোৰ মনটোৱে মই আপোনালোকক কৈছোঁ যে ফাৰ্ষ্ট ডিভিজনত মই
ফাৰ্ষ্ট ক্লাছৰ মই নম্বৰ পাইছিলোঁ প্ৰিভিয়াছত হয় ফাইনেলত মোৰ এই অৱস্থা তাৰপিছত সেই ৰাতিয়েই মই দেউতালৈ চিঠি এখন দিলোঁ টেলিগ্ৰামৰ সলনি এখন চিঠি দিলোঁ তাৰপিছত দেউতাই তথাপি লিখিলে টেলিগ্ৰামেই কৰিলে যে তই ট্ৰাই টু মানে অৱস্থাৰ লগত মিলিবৰ কাৰণে যত্ন কৰ এই দুটা কথা যোৱাৰ পিছতো মোলৈ আকৌ এখন চিঠি আহিল দেউতাৰ পৰা আহিলে ৰিডাইৰেক্ট হৈ সেইখন হ'ল গুৱাহাটীৰ আপোনাৰ হেৰিয়াৰ পৰা আহিছে মই আজিকালি কথাবোৰ বৰ পাহৰি যোৱা হৈছোঁ মানে আমাৰ যিটো প্ৰচাৰ বিভাগ সেই প্ৰচাৰ বিভাগৰ পৰা মই বোধকৰ কিবা এখনত কেতিয়াবা এটা পৰীক্ষা দি থৈছিলোঁ হেৰিয়ৰ পৰা আহিছিলে এক্সচেঞ্জৰ পৰা বোধকৰ মই পৰীক্ষা এটা দি থৈছিলোঁ মই সেইটোও মনত নাই আহিল যে ইউ আৰ এপইণ্টেড এজ এ হেৰি কি ৰাইটাৰ এই বুলি পেলাই গতিকে তুমি আহি পেলাই ইয়াত জইন কৰিব পাৰা গতিকে পৰীক্ষা দিয়াৰ পিছদিনাই মই তালৈ গ'লোঁ শ্বিলঙলৈ গ'লোঁগৈ শ্বিলঙলৈ গৈ পেলাই পালোঁ পাই পেলাই মোৰ নামটো লিখি পেলাই মই দিয়াৰ লগে লগে হেৰিয়ে লগে লগে মাতি পঠিয়ালে পিয়নজনক বাহিৰত বহি থাকে তেওঁক লগে লগে ক'লে যে লগে লগে লৈ আহোঁ লৈ আহিলোঁ কৈছে তুমি নগেন শইকীয়া ক'লে হয় ছাৰ অঁ তোমাক তেওঁ হেৰিখন উলিয়াই দিলে উলিয়াই দি পেলাই ক'লে তুমি জইন কৰিছোঁ বুলি ইয়াত জইনিং ৰিপৰ্ট এটা দিয়া মই ভবা নাই আৰু মই জইনিং ৰিপৰ্ট দি দিলোঁ তাৰপিছত তেওঁ তেতিয়া আমাৰ এজন বৰ বিখ্যাত হেৰি আছিলে নায়ক হেৰিয়াৰ মই নামবোৰ আৰু বোধকৰ বেগেতে মনত নপৰিব তেখেতৰ ৰুমলৈ লৈ গ'ল তেখেতে আহি পেলাই মোক এটা ৰুম দেখুৱাই দিলে আৰু এজন লগত চকীদাৰ এজন থাকিব গতিকে এই চকীদাৰজন লৈ আহিলে আহি পেলাই দেখুৱাই দিলে দেখুৱাই দিয়াৰ পিছত মই আকৌ ঘূৰি আহিলোঁ আহি হেৰিয়াক ক'লোঁ যে মই এনেকৈ হেৰি কৰি আহিছোঁ পৰীক্ষা দি আহিছোঁ মই ঘৰলৈ যাব লাগিব তেতিয়া তেখেতে আৰু এখন কাগজ উলিয়াই দিলে ইয়াত লিখি দিয়া যে মই 7 দিন হেৰি লিভ লৈছোঁ এই বুলি পেলাই মই এখন লিখি দিলোঁ যে 7 দিনৰ মই এনেকৈ প্ৰিপেৰেটৰী লিভ লৈছোঁ এই বুলি পাই মই ঘৰলৈ ঘূৰি আহিলোঁ আহি তাৰ পিছদিনা মই ঘৰলৈ আহিছোঁ আহি পেলাই ঘৰত দেউতাক ক'লোঁ দেউতাই ক'লে যদি ভাল হয় আৰু এইটো হেৰি চাকৰি যেতিয়া তই জইন কৰিব পাৰ যদি ইচ্ছা হয়তো চৰকাৰী চাকৰি আৰু কি চাকৰি বুলি কয় সেই সময়ত এটা শব্দও আছে যদি ভাল বুলি ভাবিছ যা মোৰ কোনো আপত্তি নাই গতিকে মই ঠিক কৰিলোঁ যে মই তালৈকে যাম আৰু কিন্তু চন্দ্ৰপ্ৰসাদ শইকীয়াই ইতিমধ্যে গোটেই কথাটো গম পাই পেলাই মোৰ তালৈ আকৌ এটা ল'ৰা পঠিয়াই দিলে মই যিটো হেৰিয়াত আছোঁ তেওঁ লগত দিয়া হেৰিয়াত ক'ল যে এতিয়াই আপোনাক ছাৰে মাতিছে তেওঁ ক'লে যে আপুনি ক'তো জইন কৰিব নোৱাৰে আপুনি অসম বাতৰিত জইন কৰিব অসম বাতৰিত আপোনাৰ দায়িত্ব লৈছে অসম বাতৰিত জইন কৰিব আপোনাক মই ক'লৈকো যাবলৈ নিদিব নোৱাৰোঁ গতিকে মই দোধোৰ পৰিলোঁ মই কৈছোঁ যে নহয় মইতো ঘৰলৈ যাবই লাগিব কৈছে আপুনি ঘৰলৈ যাওক মোৰ আপত্তি নাই কিন্তু অন্যত ক'তো জইন কৰিব নোৱাৰিব মই পিছদিনা ঘৰলৈ আহিলোঁ আহি দেউতাৰ আগত সকলোবোৰ ক'লোঁ দেউতাই ক'লে যে যদি ভাল দেখিছ তেতিয়াহ'লে যা আৰু যদি হেৰি আটাইবোৰে কৈছে তাৰপৰা মই বোলো কৈছে আটাইবোৰে কিন্তু মইহে কি কৰিব খুজিছোঁ ক'ব পৰা নাই যি হওক বাৰু যেতিয়া ক'লে তাৰ পিছদিনা মই স্কুললৈ গ'লোঁ স্কুললৈ গৈ পোৱাৰ পিছতে যিগৰাকী এছিষ্টেণ্ট হেডমাষ্টাৰে মোক মাতি নি পেলাই চাকৰি দিছিলে তেখেতক মই ক'লোঁ আৰু গোটেই কথাবোৰ কোৱাৰ পিছত মই ক'লোঁ যে তাৰপিছত আৰু এটা হ'ল ডেভেলপমেণ্ট হ'ল ছাৰ এনেকুৱা তেওঁ গহীন হৈ গ'ল
গৈ ক'লে তুমিতো 2 কুল হেৰুৱালা কাৰণ তুমি এইখন এখন চৰকাৰী সাহায্যপ্ৰাপ্ত হাইস্কুল এইখন চৰকাৰৰ নিৰ্দেশ মতে চলে তুমি চৰকাৰী নীতি ভংগ কৰিছা গতিকে তুমি চৰকাৰী নীতি ভংগ কৰাৰ কাৰণে তোমাৰ চাকৰি ইয়াত নাথাকিব আৰু একেটা কাৰণতে তুমি ফাঁকি দিয়াৰ কাৰণে তোমাৰ চাকৰি তাতো নাথাকিব শ্বিলঙতো নাথাকিব তুমি কি কৰা সিদ্ধান্ত কৰা মইতো একেবাৰে সাংঘাতিক হেৰিয়াত পৰি গ'লোঁ মই তাৰপৰা লগে লগে হেৰিয়ালৈ চিঠি এখন লিখিলোঁ মই বোলো হ'ব ছাৰ মই 10 মিনিটৰ ভিতৰত আপোনাক উত্তৰ দিম মই এইবুলি কৈ মই এখন চিঠি লিখিলোঁ এই পাব্লিচিটি ডিপাৰ্টমেণ্টৰ হেৰিয়ালৈ হেডলৈ মই লিখিলোঁ যে মই আহি ঘৰত দেখিছোঁ যে ঘৰত অৱস্থা খুব বেয়া গতিকে মই সোনকালে যাব পাৰিম বুলি আশা কৰা নাই গতিকে মোৰ এইখন চিঠিকে আপোনালোকে যেন মোৰ পদত্যাগ পত্ৰ হিচাপে ব্যৱহাৰ কৰে গ্ৰহণ কৰে এই বুলি কৈ মই তাৰ আৰু এটা কপি কৰি সেইটো মই দত্ত ছাৰৰ হাতত দিলোঁ দত্ত ছাৰ তেতিয়া ক'লে এতিয়াহে তোমাৰ জ্ঞান হ'ল যোৱা ক্লাছলৈ যোৱা এনেকৈ ৰৈ গ'লোঁ মোৰ নহ'লে মই পাব্লিচিটিৰ কিবা ডাঙৰ অফিচাৰ হৈ পেলাই আজি ৰিটায়াৰ কৰিলোঁ ছাৰ একে সময়তে 3টা চাকৰি চৰকাৰী চাকৰি ইফালে আপুনি আপুনি চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰৰ নেতৃত্বত এখন বাতৰি কাকতৰ আপুনি সম্পাদনাৰ লগত জড়িত আনহাতে আপুনি শিক্ষক কিন্তু 3টা চাকৰিৰ পৰা আপুনি শিক্ষকতালৈ আপুনি গুচি আহিলে গোলাঘাট হয় তাৰপিছত যোৰহাট দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ এগৰাকী শিক্ষক হিচাপে আপোনাৰ এক অনন্য চিনাকি তাৰপিছত আটাইতকৈ ভাল লাগে ছাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱা আসনখন আপুনি অলংকৃত কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আপোনাৰ শিক্ষকতাৰ সেই যি জীৱন সোণোৱালী জীৱন ছাৰ আৰু সেই সময়ত আজিও ডিব্ৰুগড় বিশ্ববিদ্যালয় উজ্জ্বলি আছে কিন্তু আপোনালোক যেতিয়া আছিল আপুনি লীলা গগৈ ছাৰৰ পৰা আৰম্ভ কৰি মহেন্দ্ৰ বৰা ছাৰ ডক্টৰ কেশৱানন্দ দেৱগোস্বামীৰ পৰা আৰম্ভ কৰি কৰবী ডেকা হাজৰিকা বাইদেউৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয় উজ্জ্বলি আছিলে কৰবী অকণমান পিছত আহিছে গতিকে মোৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আচলতে মোৰ জীৱনৰ শেষৰটো হেৰি আৰু কাৰণ ইয়াতে মই এক প্ৰকাৰ মোৰ যিটো শিক্ষক জীৱন সেই শিক্ষক জীৱনটো ইয়াতে মই ওৰ পেলাইছোঁ বেছি হ'ব পুষ্কৰ এটা দশকতকৈ বেছি মাজতে সাংসদ হৈ আছিলে আছিলোঁ মাজতে সাংসদ হৈ থাকোঁতেও কিছুমান ৰসাল কথা ৰসাল আছে ঘটনা ঘটিছে আৰু কিন্তু বৰ দীঘলীয়া হ'ব এইবোৰ কৈ থাকিলে মন হয় ছাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সেই সময়খিনি আপোনাৰ চাগে এতিয়াও মনৰ মাজত খুব সুন্দৰকৈ উজ্জ্বল হৈ একেবাৰে উজ্জ্বল হৈ আছে এতিয়াও প্ৰত্যেকজন শিক্ষকেই আমাৰ লগত এটা বন্ধুত্বপূৰ্ণ ভাৱ আছিলে আমি একেলগে আছিলোঁ আটাইকেইজন 2টা ৰুমত এটাত হেড থাকে আৰু এটাত আমি বাকী শিক্ষকসকল থাকোঁ গতিকে আমাৰ মাজত আমি যেতিয়া দৰমহা ল'বলগীয়া হয় আমি আমাৰ যিজন চকীদাৰ সেই চকীদাৰক পঠিয়াই দিওঁ অনিলে গৈ পেলাই সকলোৰে দৰমহাখিনি সি লৈ আহি পেলাই বিলাই দিয়েহি গতিকে আমি অনিলক কিবা এটা দিওঁ এনেকৈ আমি তাত দৰমহা লৈছিলোঁ আৰু নানা ধৰণৰ খুহুতীয়া কথাও আছে বহুতো কথা আছে লীলা গগৈৰ খুহুতীয়া কথা প্ৰহ্লাদ পিছত প্ৰহ্লাদ মানে তেওঁ আমাৰ ছাত্ৰ হিচাপে আছিল তাৰপিছত ছাত্ৰৰ পৰা গৈ তেওঁ শিক্ষকতা কৰিলে তাতে শিক্ষকতা পৰমা মহন্ত মোৰ লগৰ তেখেত হেৰি আছিলে পৰমা মহন্ত সঁচাকৈ বৰ অতি চোকা মানুহ আৰু বৰ ভাল মানুহ বহল অন্তৰৰ এনেকৈয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যিখিনি সময় কটালোঁ মোৰ জীৱনৰ সোণালী সময় বুলি মোক ক'বৰ মন যায় ইয়াৰ পৰাই মই
কেইবাটাও ছাত্ৰ ছাত্ৰী বিভিন্ন ছাত্ৰ ছাত্ৰী বোধ কৰোঁ কিমান হ'ব সেই সময়তে মহাশয় ছাৰ যেতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱা আসনখন অলংকৃত কৰি আছিল সেই সময়তে ছাৰৰ অধীনত বহু ছাত্ৰ ছাত্ৰী গৱেষণা কৰি তেখেতসকলে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল সুৰেশ কটকী বাহানা কলেজৰ আছিলে সুৰেশ কটকীয়ে প্ৰথম আছিলে তেওঁ ইংৰাজী ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰ আছিলে পঢ়ুৱাইছিলে সুৰেশ কটকীয়ে ক্লাছ লৈছিলে গতিকে মোৰ তেওঁ প্ৰথম ছাত্ৰ আছিলে সেই ছাত্ৰ হিচাপে আৰু এনেকৈ তিলক আছিলে তিলকেও মই বোধ কৰোঁ দ্বিতীয় তৃতীয়মান আছিলে চাগে এনেকৈ সেই সময়ৰ শিক্ষকসকল মানে যিসকল ৰিচাৰ্চ কৰিবলৈ আহিছিলে তেওঁলোকৰ অলপ বয়সত আহিছিলে আৰু জ্যোতিমালা গোহাঁই আছিলে আৰু আউনীআটী সত্ৰ সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামী পিছত আহিছে সত্ৰীয়া উৎসৱৰ পৰিচয় আৰু তাৎপৰ্য বিচাৰ তেওঁ এইখন থিচিছ সেইখনতে তেওঁ পাইছিলে ডক্টৰেট দৰ্শকসকল এইগৰাকী আমাৰ অতি শ্ৰদ্ধাৰ ডক্টৰ নগেন শইকীয়া ছাৰ বহুকেইট আছে নেকি কিন্তু আমাৰ আটাইতকৈ ভাল লাগে এগৰাকী শিক্ষক হিচাপে উজ্জ্বলি থকা ডক্টৰ নগেন শইকীয়া ছাৰক বিচাৰি দৰ্শকসকল এই খণ্ড আমি ইমানতে শেষ কৰিছোঁ আমি এই খণ্ডত মাত্ৰ শিক্ষকজনৰ ওচৰলৈ আহিলোঁ ছাৰৰ লগত আকৌ কথা পাতিম যিখিনি কথাৰে সমাজ জীৱনলৈ ছাৰে প্ৰত্যেকটো মুহূৰ্ততে আগবঢ়াই যোৱা তেখেতৰ অৰিহণাখিনিৰ কথা পাতিম ছাৰৰ এটা লিখনিয়ে কেনেকৈ সমাজৰ সকলোকে জাগ্ৰত কৰি তুলিবলৈ সহায় কৰে এই খণ্ডৰ পৰা বিদায় লৈছোঁ আমি দ্বিতীয় খণ্ডত অতি সোনকালে আপোনালোকৰ লগ হ'ম ধন্যবাদ